গভৰ্ণৰ আৰু বিত্তমন্ত্ৰীৰ এড্ৰেছত আছে। আমি এখন নতুনকৈ কমিটি কৰিছোঁ যে অহা 5 বছৰত আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম, কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ চাকি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ, যাতে আমি নিৰাশাত নপৰোঁ। আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ, অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকী নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব পাৰে। গভৰ্ণৰ আৰু বিত্তমন্ত্ৰীৰ এড্ৰেছত আছে। আমি এখন নতুনকৈ কমিটি কৰিছোঁ যে অহা 5 বছৰত আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম, কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ চাকি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ, যাতে আমি নিৰাশাত নপৰোঁ। আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ, অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকী নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব পাৰে। গভৰ্ণৰ আৰু বিত্তমন্ত্ৰীৰ এড্ৰেছত আছে। আমি এখন নতুনকৈ কমিটি কৰিছোঁ যে অহা 5 বছৰত আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম, কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ চাকি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ, যাতে আমি নিৰাশাত নপৰোঁ। আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ, অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকী নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব পাৰে।